নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰকাৰে আদালতৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে ভয়ংকৰ বানৰ কবলত উজনি অসম আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ আবেদন। পৰৱৰ্তী খবৰ, শিক্ষামন্ত্ৰীৰ পিছত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেল। প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত আৰক্ষীয়ে অত্যাধিক বল প্ৰয়োগ কৰাৰ অভিযোগ। গৃহমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি 20 জুলাইত প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত বল প্ৰয়োগৰ অভিযোগ CJPৰ প্ৰতিষ্ঠাপকজনৰ। উল্লেখযোগ্য যে অভিজিৎ দীপকেল পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও জনাইছিল গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবী। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 3-4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৰষুণ আৰু বতৰক লৈ ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। কেৱল অসমেই নহয়, অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই সন্দৰ্ভত জাৰি কৰা হৈছে এলাৰ্ট। আজিৰে পৰা ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা। অধিক সতৰ্ক আৰু সজাগ হওক ৰাজ্যবাসীৰ লগতে নৈপৰীয়া লোকসকল। আগন্তুক 3-4 দিনলৈ ৰাজ্যত হ'ব অতি প্ৰবল বৰষুণ। 30 জুলাইৰ পৰা 1 আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ আগজাননী। মুখলধাৰ বৰষুণক লৈ জাৰি কৰিছে সতৰ্কবাণী এলাৰ্ট। ৰাজ্যৰ কেইবাখনো জিলাত এই সন্দৰ্ভত প্ৰবল বৰষুণৰ সম্ভাৱনা। অসমৰ লগতে অৰুণাচল প্ৰদেশ সীমান্তৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি। নাগালেণ্ড সীমান্তৰ কেইবাখনো জিলালৈও জাৰি কৰা হৈছে এলাৰ্ট। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই সতৰ্কবাণী। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু শদিয়ালৈ এলাৰ্ট জাৰি দুৰ্যোগ প্ৰশমন বিভাগৰ। তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট সতৰ্কবাণী। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত হ'ব পাৰে প্ৰবল বৰষুণ, যাৰ প্ৰভাৱ অসমৰ কাষৰীয়া জিলাসমূহত পৰাৰ সম্ভাৱনা। নাগালেণ্ডৰ মককচুং আৰু ৱাখা জিলাৰ বাবেও অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ, যাৰ পৰিপ্ৰেক্ষিতত প্ৰভাৱিত হ'ব পাৰে অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা। এই জিলাসমূহৰ নাগৰিকক সকলো ধৰণে সতৰ্ক হৈ থকাৰ আহ্বান ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বেংকিং ক্ষেত্ৰত এখোপ ওপৰলৈ উঠিল অসম। অসম সমবায় এপেক্স বেংকে লাভ কৰিলে IFSC কোড। বেংক প্ৰতিষ্ঠাৰ 78 বছৰৰ পাছত IFSC কোড লাভ কৰিলে এপেক্স বেংকে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অনুমোদন লাভ কৰাৰ পাছত পূৰ্বে অন্য বেংকৰ HDFC চাব মেম্বাৰশ্বিপ লোৱাৰ পৰিৱৰ্তে বেংকিং সেৱাৰ আৰু এটা স্তৰ অতিক্ৰম কৰিলে এপেক্স বেংকে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান বিশিষ্ট ব্যৱসায়ী সজ্জন জিন্দালৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক পৰ্যালোচনাৰ সময়তে পোহৰলৈ আহে এই মহানুভৱতা। সহায় আগবঢ়াই কাকো অৱগত কৰা নাছিল JSWৰ অধ্যক্ষ সঞ্জন জিন্দালে। পৰৱৰ্তী খবৰ, শিৱসাগৰত এইবাৰ 100খন বিচনাযুক্ত হাস্পাতাল নিৰ্মাণ কৰিব বদৰুদ্দিন আজমলে। আজমলে এই সন্দৰ্ভত কয় যে শিৱসাগৰত কোনোবাই মাটি দান দিলে 100খন বিচনাযুক্ত চেৰিটেবল হাস্পাতাল নিৰ্মাণ কৰিম। এই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, 24 ঘণ্টাত 3বাৰ সলনি হ'ল নম্বৰ। প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী। নিটক লৈ বিতৰ্ক শেষ হোৱা নাই। নিট সন্দৰ্ভত আন এক নতুন গোচৰ ৰুজু হৈছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এইবাৰ নিটৰ ফলাফলতো ডাঙৰ কেলেংকাৰী। 24 ঘণ্টাত 3বাৰ স্ক'ৰ সলনি হ'ল। পৰীক্ষাৰ্থীৰ ভয়ংকৰ অভিযোগ। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰীক্ষাৰ্থী আদালতৰ কাষ চাপিছে। MTৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে হ'ব এই গোচৰৰ শুনানি।
অভিযোগ অনুসৰি 24 ঘণ্টাৰ ভিতৰতে NTA পৰ্টেলত প্ৰাৰ্থীগৰাকীৰ নম্বৰ প্ৰথমে 650, তাৰপিছত 500 আৰু শেষত 135 কৰা হৈছে। এই ঘটনাত NEET UG 2026 পৰীক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মূল্যায়ন প্ৰক্ৰিয়াত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। অফিচিয়েল ৰিজাল্ট পৰ্টেলত 24 ঘণ্টাত 3বাৰকৈ তেওঁৰ স্ক'ৰ সলনি হোৱাৰ অভিযোগ উত্থাপন কৰে। 650ৰ পৰা হ্ৰাস পাই অৱশেষত 135লৈ নামি বন্ধ হৈ গৈছে। আনকি পৰীক্ষাৰ্থীগৰাকীয়ে NTA পৰ্টেলত আপলোড কৰা OMR উত্তৰ বহীখন পৰীক্ষাৰ দিনা জমা দিয়া মূল উত্তৰ বহী নহয় বুলি দাবী কৰে। এফালে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদে যেতিয়া দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল আৰু ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে, তেতিয়াই এই স্ক'ৰ কেলেংকাৰীয়ে চৰ্চালৈ আহিছে। ফলত পুনৰ অস্বস্তিত পৰিছে NTA। প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ মূল OMR চিট আৰু পৰীক্ষাৰ নথিপত্ৰ আদালতত দাখিল আৰু সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনাইছে। আবেদনখনৰ মতে 21 জুনত পুনৰ আয়োজিত NEET UG 2026 পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীগৰাকী। প্ৰাথমিক আৰু চূড়ান্ত এনচাৰ কিৰ সৈতে তেওঁৰ উত্তৰ মিলাই তেওঁ হিচাপ কৰি দেখিছিল যে তেওঁ প্ৰায় 620 নম্বৰ লাভ কৰিব লাগে। তাৰপিছত 16 জুলাইত ফলাফল ঘোষণা কৰাৰ সময়ত NTA পৰ্টেলে প্ৰথমে তেওঁৰ স্ক'ৰ 650 বুলি দেখুৱাইছিল আৰু তাৰপিছত পৰ্টেলৰ পৰা লগ আউট কৰাৰ পিছত যেতিয়া প্ৰাৰ্থীজনে পুনৰ লগ ইন কৰিলে, তেতিয়া তেওঁৰ স্ক'ৰ সলনি হৈ 500 হ'ল আৰু পিছদিনালৈকে সেই সংখ্যা হ্ৰাস পাই 135 হৈ গ'ল। এই সংখ্যাৰ সঘনাই পৰিৱৰ্তনে প্ৰাৰ্থীজনৰ ৰেংকিঙৰ ক্ষেত্ৰতো চৰম বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ উজনি অসমৰ বানাক্ৰান্তৰ কাষত বদৰুদ্দিন আজমল। এইবাৰ 10 লাখ পানীৰ বটল বিলাবলৈ সাজু হৈছে বদৰুদ্দিন আজমল। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত ৰাইজৰ মাজত যোগান ধৰা হ'ব এই পানীৰ বটল। উজনিৰ বানাক্ৰান্তৰ ওচৰত পুনৰ বদৰুদ্দিন আজমল। 10 লাখ পানীৰ বটল উজনিলৈ প্ৰেৰণৰ যোজা বদৰুদ্দিন আজমলৰ। বানপীড়িতক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত আজমলৰ। 500 গৰাকী ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীয়ে মিলি সাজু কৰিছে এই পানীৰ বটলসমূহ। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত ৰাইজৰ মাজত যোগান ধৰা হ'ব এই পানীৰ বটল। উল্লেখযোগ্য যে ইতিমধ্যে বান সাহায্যৰ বাবে 2 কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰিছে আজমলে। শুকান খাদ্য সামগ্ৰী আৰু জৰুৰীকালীন ঔষধ পাতি বিতৰণ বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, ভয়হীনভাৱে সকলোৱে নিজৰ কৰ্তব্য পালন কৰক। য'তে জবাবদিহি প্ৰয়োজন হ'ব, CRPFৰ সঞ্চালক প্ৰধান হিচাপে মই দায়িত্ব ল'ম। শেহতীয়াকৈ প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত সুৰক্ষা বাহিনীয়ে অত্যাধিক বল প্ৰয়োগক লৈ বিতৰ্কৰ মাজতে CRPF জোৱানক এই আহ্বান সঞ্চালক প্ৰধান GP সিঙৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোনম ৰঘুবংশীৰ। অৱশেষত আত্মসমৰ্পণ কৰিলে সোনম ৰঘুবংশীয়ে। আদালতে তেওঁক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। শেহতীয়াকৈ মেঘালয় উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল, কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰে তেওঁৰ জামিন। ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশীয়ে বুধবাৰে মেঘালয়ৰ আদালতত আত্মসমৰ্পণ কৰে আৰু আদালতে তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 2025 চনৰ মে' মাহত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা আৰু সোনম ৰঘুবংশীয়ে মেঘালয়ৰ পূব খাচী পাহাৰত হানিমুনলৈ গৈছিল আৰু তাতে সোনমে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে তেওঁৰ পত্নী সোনমক ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল। শেহতীয়াকৈ শ্বিলঙৰ নিম্ন আদালতে সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰে। মেঘালয় উচ্চ ন্যায়ালয়েও এই জামিন বাহাল ৰাখে। এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় চৰকাৰে উচ্চতম ন্যায়ালয়লৈ গৈছিল আৰু যোৱা 23 জুলাইত উচ্চতম ন্যায়ালয়ে সোনমৰ জামিন বাতিল কৰাৰ নিৰ্দেশ দিছিল। একে সময়তে 3 সপ্তাহৰ ভিতৰত তেওঁক মেঘালয় আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক চেমে জনোৱা মতে বুধবাৰে সোনমে আত্মসমৰ্পণ কৰে।